তোমালোকে এতিয়া চোৱা ইয়াত পজিটিভ লাইন আৰু নেগেটিভ লাইনটো আমি প্ৰথমতে চিনি পাব লাগিব। এতিয়া পজিটিভ লাইনটো বিশেষ ইম্পৰ্টেণ্ট, আমি টেষ্টাৰ ব্যৱহাৰ কৰি চাই উঠিব পাৰোঁ কোনটো পজিটিভ কোনটো নিগেটিভ। তাৰপিছত তোমালোকে সদায় পজিটিভ লাইনত ৰঙা ৱেৰ ব্যৱহাৰ কৰিবা আৰু নিগেটিভত সদায় ক'লা, আৰু আৰ্থিঙত তোমালোকে সেউজীয়া বা গ্ৰীণ তেনেকুৱা ল'ব পাৰা। আৰু পইণ্টবিলাকৰ কাৰণে যিকোনো এটা ৱেৰ ল'লেই হ'ল। এতিয়া তোমালোকে যেতিয়া ৱাৰিং কৰিবা নিগেটিভ পইণ্টবিলাক প্ৰতিটো পইণ্টৰ পৰা অহা লাইটে হওক ফেন হওক প্ৰত্যেকটো পইণ্টৰ পৰা অহা নিগেটিভখিনি একেলগ কৰি ৰাখিব লাগে। তাৰ পৰা কি কৰিবা এডাল ৱেৰ তাৰ পৰা আনি আমি প্লাগৰ আমি দিব পাৰোঁ সেইটো নিগেটিভ লাইন। আৰু পজিটিভ লাইনটো ক'লৈ আহিব সদায় এই ছুইচবিলাকলৈ আহিব, ছুইচৰ এই তলৰ অংশটোলৈ আহিব। গোটেইবিলাকত এইদৰে এনেধৰণে তোমালোকে এনেকৈ কি কৰিব লাগিব ৱাইৰিংটো কৰি ল'ব লাগিব। তেতিয়া কি হ'ব এই পজিটিভ ছুইচৰ পৰা পজিটিভ লাইনটো ছুইচ দিয়াৰ লগে লগে ইয়ালৈ আহি যাব, এইডালৰ পৰা গৈ পইণ্টটো জেগাত পাই যাব, তেতিয়া লাইট বা ফেন চলি যাব। কথাটো বুজি পাইছেনে? নিগেটিভ আৰু পজিটিভ যদি লগ লাগি যায় তেতিয়াহ'লে ইয়াত কি হ'ব পাৰে শ্বৰ্ট হৈ যাব পাৰে, তাৰমানে জুই লাগি যাব পাৰে। সেইকাৰণে নিগেটিভ পজিটিভটো মানে ভালদৰে আমি চিনি পাবই লাগিব। কথাটো বুজি পাইছেনে? এতিয়া এই পইণ্টটোত এতিয়া ফেন এখন চলিবলৈ এতিয়া কি লাগিব ৰেগুলেটৰ আছে হয় নে নহয়? এতিয়া ক'ৰ পৰা আহিব কাৰেণ্ট? নিগেটিভখিনি চব একেলগে থাকিব, কিন্তু ফেনেৰেই হওক লাইট হওক যিমান পইণ্ট আছে চব একেলগে মানে বান্ধি থৈ দিব লাগিব, একেলগে পকাই ৰাখিব লাগিব। তাৰপিছত পজিটিভ লাইনটো এইধৰণে এনেধৰণে যাব, তাৰপিছত ছুইচ দিয়াৰ লগে লগে কি হ'ব ইয়াত ছুইচ দিয়াৰ লগে লগে ইয়ালৈ আহিব নহয় জানো? এতিয়া এইটো পজিটিভ লাইন, ইয়াৰ পৰা ইয়ালৈ কাৰেণ্টটো আহিব, ইয়াৰ পৰা এই ৰেগুলেটৰত যাব, ৰেগুলেটৰৰ পৰা আমি ক'ত যাব ডাইৰেক্ট লৈ যাব ফেনলৈ গুচি যাব। ইয়াত বহুত ৱে থাকিব পাৰে,